নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে বস্তুবিলাক কি লৈছোঁ মই। গতিকে আজিৰ ৰেচিপিটো হৈছে এছামিজ ষ্টাইলত ফিছ কাৰী। এয়া 4 পিচ বিকেট মাছ লৈছোঁ আৰু এইফালে আদা নহৰু চিলাই লৈছোঁ, লগতে 2টা পিঁয়াজ আৰু এইফালে 4টা বিলাহী লৈছোঁ। আলু দীঘলকৈ কাটি লৈছোঁ। আলুখিনি যেহেতু নতুন আলু সেইকাৰণে বইল নকৰোঁ, ডাইৰেক্ট ফ্ৰাই কৰিম। এতিয়া মই এই মাছকেইপিছত নিমখ আৰু হালধি সানি লওঁ। এয়া ৰং গুড়া আধা চামুচ মানে মাছৰ জোখাৰে দি দিছোঁ। আৰু এতিয়া দি দিম নিমখ। এতিয়া মই এইখিনি ভালদৰে সানি লওঁ। মাছখিনি নিমখ হালধি সানি লোৱা হৈ গ'ল আৰু এইফালে মই দিছোঁ কেৰাহী বহাই। কেৰাহীৰ তেল গৰম হৈছে। এতিয়া মাছখিনি ভাজি লওঁ। নালাগে দিয়া, মাছখিনি এপিচকৈ দি লওঁ। এইফালে শুকান জলকীয়া, আদা নহৰু এইখিনি বটি লৈছোঁ, পিঠি লৈছোঁ। মাছখিনি আলুখিনি লুটিয়াই দিলোঁ। এপিঠি ভাজা লগা হৈ গ'ল আৰু এপিঠি ভাজা লাগিলে মাছখিনি উলিয়াই ল'ম। ইতিমধ্যে আমাৰ মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই এইখিনি উলিয়াই ল'ম। গেছৰ চুলাটো অফ কৰি লওঁ। একেবাৰে কৰ্কৰীয়াকৈ ভাজিব নালাগে। একেবাৰে কৰ্কৰীয়াকৈ ভাজিলে মাছৰ জোলটো ইমান সোৱাদটো নালাগে, সেইকাৰণে অকণমান ঢিলা কৰি ৰাখিব লাগে। এয়া আমাৰ মাছ ভাজি হৈ গ'ল। এতিয়া এই তেলকণতে মই আলুখিনি ভাজি ল'ম। এয়া পাঁচফোৰণ কেইটামান দি ল'লোঁ। এতিয়া দি দিম পিঁয়াজ। পিঁয়াজখিনি আমাৰ ভাজি লাগি গৈছে, গতিকে এতিয়া আলুখিনি দি দিওঁ। এতিয়া আমি একেবাৰে গুড়িকণত হোৱাৰ জোখৰে এয়া নিমখ দি লৈছোঁ আৰু লগতে ৰং গুড়াও দি দিওঁ। এনেদৰে আলুখিনি অকণমান ভাজি লগাই ল'ম। এতিয়া জুইটো অকণমান কমাই লৈ ঢাকি দিওঁ। এয়া দি দিছোঁ আদা নহৰুৰ পেষ্ট। বিলাহীখিনি দিয়াৰ পিছত ভালদৰে লগাই অকণমান সময় ঢাকনি লগাই দিম, যাতে বিলাহীখিনি সিজি উঠে। তাৰপিছতে আমি আমাৰ ৰেচিপিটো পানী ঢালি দিম। এয়া আমাৰ বিলাহীখিনি ইতিমধ্যে ভাজি লাগিব। এতিয়া মই ইয়াতে দি দিম পানী। এয়া দি দিলোঁ গৰম কৰি থোৱা পানী।
এয়া আমাৰ আলু আৰু বিলাহী সম্পূৰ্ণভাৱে উতল আহি গৈছে। এতিয়া মই মাছখিনি ইয়াতে দি দিম এপিচ এপিচকৈ। এনেদৰে 5 মিনিটমান উতল আহি যেতিয়া আমাৰ জোলকণ ঘন হৈ উঠিব, তেতিয়াই আমাৰ ৰেচিপিটো খোৱাৰ কাৰণে ৰেডি হৈ যাব। এয়া আমাৰ মাছৰ জোলকণ ঘন হ'বলৈ ধৰিছে আৰু ভালকৈ উতলিবলৈ ধৰিছে। আপোনালোকে এই জোলকণ বনাওঁতে একেবাৰে জোলকণ বাৰ বাৰ হেতাৰে লাৰি নাথাকিব। বাৰ বাৰ হেতাৰে লাৰি থাকিলে মাছকেইডোখৰ ভাঙি যোৱাৰ ভয় থাকে। গতিকে এনেদৰে আৰু লাৰিলেও ভালদৰে লাৰি দিব বৰ আলু খোৱাকৈ। এয়া দেখিবলৈ পাইছে মাছকেইপিচ নভঙাকৈ আছে ধুনীয়াকৈ, যাতে এপিচ এপিচ পগাব পাৰোঁ। গতিকে আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। গতিকে এছামিছ ষ্টাইলত ৰৌ মাছৰ ৰেচিপিটো আজি ইমানতে সামৰণি মাৰিলোঁ। এনেদৰে গৰমে গৰমে আপোনালোকেও ভাতৰ লগত পৰিৱেশন কৰি খাব পাৰিব।